নমস্কাৰ, মই ঋতুস্মিন শৰ্মা। দুৰ্গা পূজাৰ আটাইকেইদিন মিয়া মিউজিয়ামক লৈ অসমৰ ৰাজনীতি গৰম হৈ থাকিল। শাসকীয় দলৰ সৰু বৰ মধ্যমীয়া সকলো নেতাই মাত মাতিলে মিয়া মিউজিয়ামক লৈ। কিন্তু ক'ৰবাত এটা সত্য ঢাকিবলৈ চেষ্টা কৰা হৈছে নেকি? ক'ৰবাত শাসকীয় দলৰ দুমুখীয়া স্থিতি লুকুৱাই ৰখাৰ চেষ্টা কৰা হৈছে নেকি? পিছে কি হ'ব পাৰে এই সত্য? কি এই মিয়া মিউজিয়ামক লৈ অসমৰ নতুন ৰাজনীতি? শংকৰদেৱ কলাক্ষেত্ৰত মিয়াৰ নামত সংগ্ৰহালয় নহ'ব। ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা সেয়া স্পষ্ট কৰি দিয়া হৈছে। কিন্তু এতিয়াহে কিয় সাৰ পালে চৰকাৰখন? তেতিয়া কিয় শুই আছিল চৰকাৰ? তেতিয়া মানে আমি বিগত মাৰ্চ মাহৰ কথা কৈছোঁ। তেতিয়া চলি আছিল অসম বিধানসভাৰ কাম কাজ। কথাখিনি আগুৱাই নিয়াৰ আগে বিধানসভাৰ স্থায়ী সমিতি বা ষ্টেণ্ডিং কমিটিৰ সদস্যসকলক প্ৰথমে আপোনাৰ সন্মুখত চিনাকি কৰাই দিব খুজিছোঁ। কমিটিৰ সদস্যৰ সংখ্যা 15জন বিধায়ক। ইয়াৰ উপৰিও এজন কমিটিৰ অধ্যক্ষ থাকে। এই স্থায়ী সমিতিৰ অধ্যক্ষ অগপৰ বিধায়ক উৎপল দত্ত। বাকী সদস্যসকল হৈছে বিজেপিৰ বিধায়ক মানসিং ৰংপি, বিজেপিৰে বিধায়ক পদ্ম হাজৰিকা, অগপৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী, BPFৰ থানেশ্বৰ বসুমতাৰী, কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰী, BPFৰ কমলী বসুমতাৰী, কংগ্ৰেছৰ শ্বেৰমান আলী, কংগ্ৰেছৰে দুৰ্গা ভূমিজ, বিজেপিৰ উৎপল বৰা, বিজেপিৰ গণেশ লিম্বু, বিজেপিৰ বিনোদ হাজৰিকা, বিজেপিৰ ৰূপক শৰ্মা, AUDFৰ অনন্ত কুমাৰ মালু আৰু AUDFৰে চাহাবুদ্দিন আহমেদ। এই স্থায়ী সমিতিৰ সন্মুখতে প্ৰথমবাৰলৈ বিধানসভাৰ মজিয়াত মিয়া মিউজিয়ামৰ প্ৰস্তাৱ দিয়া হৈছিল। সেই সময়ত সমিতিৰ কোনো এজন সদস্যই ইয়াৰ বিৰোধিতা নকৰিলে। সৰ্বসন্মতিক্ৰমে সেই প্ৰস্তাৱ গৃহীত হৈছিল বিধানসভাত। 24 মাৰ্চত সমিতিৰ প্ৰতিবেদনো প্ৰকাশ পালে। তেতিয়াও বিৰোধিতা কৰা নহ'ল সদনত। হিমন্ত বিশ্ব শৰ্মা স্বয়ং উপস্থিত আছিল সেই সময়ত। আৰু এইখন 24 মাৰ্চত সমিতিৰ প্ৰতিবেদন। আজি মিয়া মিউজিয়ামৰ বিৰোধিতা কৰা পদ্ম হাজৰিকা, ৰূপক শৰ্মাৰ দৰে বিধায়কে তেতিয়া কিয় বিৰোধিতা কৰা নাছিল সদনৰ ভিতৰত? আমি সেইসকল বিধায়কৰ আজিৰ স্থিতি আপোনালোকক দেখুৱাম। কিন্তু তাৰ আগতে বিধায়ক শ্বেৰমান আলীয়ে অনা অভিযোগখিনি শুনকচোন। তো মই এই 70-80 লাখ চৰ চাপৰিত বাস কৰা মিয়া জনগোষ্ঠীৰ মানুহখিনিৰ কাৰণেও এটা সুকীয়া সংগ্ৰহালয়ৰ প্ৰস্তাৱ দিলোঁ। আমাৰ সমিতিত প্ৰায় 15জন সদস্য আছিলে। তাৰে সভাপতি আছিলে উৎপল দত্ত। কিন্তু মই প্ৰস্তাৱ দিয়া দিনাখন সভাপতিত্ব কৰিছিলে ডক্টৰ মানসিং ৰংপি। আৰু আপোনালোকক জনাই থওঁ যে সেই 15জনীয়া সমিতিত বিজেপিৰ 6জন সদস্য আছিলে, AGPৰ 2জন, BPFৰ 2জন, কংগ্ৰেছৰ 3জন আৰু AUDFৰ 2জন। মুঠ 15জন সদস্যৰ মিত্ৰজোঁটৰ চৰকাৰৰ 10জন সদস্য আছিলে। আৰু সেইদিনাখন সেই প্ৰস্তাৱ দিওঁতে 15জন সদস্যৰ গৰিষ্ঠ সংখ্যকে ছাপোৰ্ট কৰিব লাগিব। সেইদিনা যদি 10জন সদস্য উপস্থিত আছিল, তাৰে 6জনে ছাপোৰ্ট কৰিব লাগিব। সেইদিনাখন মই এই প্ৰস্তাৱ দিয়াৰ পিছত কেইবাজনেও ছাপোৰ্ট কৰিছিলে আৰু কোনেও বিৰোধ কৰা নাছিলে। অৱশেষত সেইদিনাখন সেই প্ৰস্তাৱ গৃহীত হ'ল। পৰৱৰ্তী পৰ্যায়ত 24 মাৰ্চত বিধানসভাত এই স্থায়ী সমিতিৰ প্ৰতিবেদন দাখিল কৰা হ'ল। সেইদিনাখন দাখিল কৰাৰ সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 24 মাৰ্চত নিজে উপস্থিত আছিলে। বিজেপিৰ অন্যান্য সদস্যসকলো আছিলে। ইয়াতে এটা সুযোগ আছে, বিধানসভাত এই সমিতিৰ প্ৰতিবেদন দাখিল কৰাৰ পিছত কাৰোবাৰ যদি অমত থাকে, তেওঁলোকে এটা ডিভাইচ যোগে আনিব পাৰে, তাত বিতৰ্ক হ'ব পাৰে, 2-এটা প্ৰস্তাৱ ইয়াৰ পৰা ডিলিটো হ'ব পাৰে, সংযোজন হ'ব পাৰে। কিন্তু কোনো ধৰণৰ ইয়াৰ বিৰোধ হোৱা নাছিলে। অৰ্থাৎ বিধানসভাতো এই প্ৰতিবেদন সৰ্বসন্মতিক্ৰমে গৃহীত হৈছে। গতিকে যিহেতু আমাৰ বিধানসভাৰ স্থায়ী সমিতিত গৃহীত হোৱাৰ পিছত এইটো বিধানসভাতো গৃহীত হৈছে, তেতিয়া মই এই বিধানসভাৰ এই গৃহীত হোৱা প্ৰস্তাৱ মই কাৰ্যকৰী কৰিবলৈ খুব সম্ভৱ যোৱা 18 ছেপ্টেম্বৰ তাৰিখে 18 ছেপ্টেম্বৰ বা 18 অক্টোবৰ তাৰিখে মই পাহৰি গৈছোঁ, মই আমাৰ মিউজিয়ামৰ সংগ্ৰহালয়ৰ সঞ্চালক ডাঙৰীয়াক লগ কৰি
এই প্ৰতিবেদন এই প্ৰস্তাৱ বিধানসভাত গৃহীত হোৱা প্ৰস্তাৱ তৎকালীনভাৱে ৰূপায়ণ কৰিবলৈ তেখেতক লগ কৰোঁ আৰু দাবী জনাওঁ। সেই স্থায়ী সমিতিৰ অন্যতম সদস্য আছিল বিজেপিৰ বিধায়ক ৰূপক শৰ্মা। আমি তেখেতক লগ কৰিছিলোঁ, তেওঁৰ উত্তৰ শুনক। বহুত বিভাগৰ কিছুমান ষ্টেণ্ডিং কমিটি থাকে আৰু এই সমিতিসমূহ কোনো ধৰণৰ চৰকাৰী সমিতি নহয়। এই সমিতি বিধানসভাই অধ্যক্ষ বনাই দিয়া এখন সমিতি, য'ত প্ৰতিটো দলৰে বিধায়কসকল তাত প্ৰতিনিধিত্ব কৰে আৰু এখন সমিতিতে 15জন বা 17জন এই ধৰণৰ তাত বিধায়ক থাকে, সমন্বয় বিধায়কসকল থাকে আৰু ইয়াত প্ৰতিটো দলৰে কংগ্ৰেছ, UDF, বিজেপি, AGP, BPF সকলোৱে ইয়াত প্ৰতিনিধিত্ব কৰে। ইয়াত যিবোৰ সিদ্ধান্ত লোৱা যিবোৰ সভা সমিতিবোৰ হয়, এই সভা সমিতিবিলাকত কিছুমান তাত যিবিলাক প্ৰস্তাৱ দিয়ে বা কিছুমান যেতিয়া তাত যেতিয়া আবেদন দিয়ে বিধায়কসকলে, সেই আবেদনসমূহ তাত লিপিবদ্ধ কৰে আৰু সেইটো প্ৰতিবেদন আগত চৰকাৰলৈ পঠোৱা হয়। চৰকাৰে গ্ৰহণ কৰা নকৰাটো সম্পূৰ্ণভাৱে চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে আৰু আমি দেখা পাইছোঁ যে যোৱা সময়ছোৱাটো যেতিয়া প্ৰতিবেদন আগত পঠোৱা হয় যিকোনো সভা সমিতিৰ পৰা, ক'ৰবাত হয়তো চৰকাৰে মানে, কেতিয়াবা হয়তো এটাও নামানিব পাৰে, কেতিয়াবা হয়তো 50% মানিব পাৰে আৰু কেতিয়াবা হয়তো সম্পূৰ্ণ মানিব পাৰে। যিটো প্ৰস্তাৱ বিধায়ক শ্যামানন্দ ডাঙৰীয়াই যিটো পঠিয়াইছে, মই ভাবোঁ যে এইটো একেবাৰে অবাস্তৱ, এক অযুক্তিসংগত। চৰকাৰে এই প্ৰতিবেদন গ্ৰহণ কৰে নকৰে সেয়া পিছৰ কথা, কিন্তু সদনত কিয় মনে মনে আছিল সেই সময়ত ৰূপক শৰ্মা? এয়া বিধায়ক পদ্ম হাজৰিকাৰ ৰিয়েকশ্যন। তীব্ৰ বিৰোধিতা কৰিছে মিয়া মিউজিয়ামৰ, কিন্তু যদি সঁচাকৈয়ে মিয়া সংগ্ৰহালয়ৰ বিৰোধিতা কৰিছে, তেন্তে সদনত সেই সময়ত কিয় শুই আছিল পদ্ম হাজৰিকা? নে ৰাজনীতিৰ বাবে ইছ্যু জীয়াই ৰাখিব খুজিছে? এই সমিতিত আছে অগপৰু বিধায়ক, কিন্তু তেওঁলোকেও সেই সময়ত বিৰোধিতা কৰা নাছিল। শংকৰদেৱ কলাক্ষেত্ৰত মিয়াৰ মিউজিয়াম, কিন্তু সদনৰ ভিতৰত কিয় বিৰোধিতা সেই সময়ত নহ'ল? সৰ্বসন্মতিক্ৰমে কেনেকৈ গৃহীত হ'ল? প্ৰতিবেদন প্ৰকাশৰ পিছতো আপত্তি কিয় কৰা নহ'ল? জনপ্ৰতিনিধিৰ এই দুমুখীয়া স্থিতি কিয়? বাহিৰত এটা, ভিতৰত আন এটা মত কিয়? সেই সময়তে বিৰোধিতা কৰা হ'লে আজি শ্বেৰমান আদিয়ে পুনৰ মিয়া মিউজিয়াম বিচাৰিব পাৰিলেহেঁতেনে?